বৰপেটাৰ বহৰীত থিয়েটাৰ সূৰ্যৰ নাট্যযাত্ৰাৰ মঞ্চ উদ্বোধন কৰিলে গৰিমা শইকীয়া গাৰ্গে। শুকুৰবাৰে অভিজিৎ ভট্টাচাৰ্যৰ নাট মায়াহীন ৰাতিৰ কোলাত মঞ্চস্থ কৰা হয়। জুবিন গাৰ্গৰ অনুৰাগীক লৈ লিখা নাটখন দৰ্শকৰ মাজত জুবিন গাৰ্গৰ বাবে বিশেষভাৱে সংৰক্ষিত এখন চকীৰ কাষতে বহি উপভোগ কৰিলে গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ সৃষ্টি আৰু আদৰ্শৰ মাজেৰে হাজাৰ জুবিন অনুৰাগীক দেখা পাইছে বুলি মনৰ ভাৱ প্ৰকাশ কৰিলে গৰিমা শইকীয়া গাৰ্গে। মইতো হেৰুৱাৰ কথাটো কেতিয়াও নাভাবোঁ। তেওঁ আছেই আমাৰ মাজত আৰু মই সেইটো অনুভৱ লৈয়ে সদায় আছোঁ। আজি মই যদি ওলাই আহিব পাৰিছোঁ সেইটো অনুভৱেই ওলাই আহিব পাৰিছোঁ আৰু তেওঁ সদায় আছে আৰু মোক বাট দেখুৱাই আছে, মোক শক্তি দি আছে। সেইকাৰণে আৰু মোক বুলি নহয় সকলোকে দি আছে। অসমৰ আপোনালোকে ইতিমধ্যে দেখিছে এতিয়া বানপানীৰ সময়ত বা যিকোনো সংকটৰ সময়ত জুবিনৰ সেই আদৰ্শলৈ বহুত লোক ওলাই আহিছে। আজি এজন জুবিন নহয়, আজি হাজাৰ হাজাৰ জুবিন গাৰ্গ আমাৰ মাজত আছে। গতিকে সেইখিনি শক্তি সাহস লৈ আমিও আগবাঢ়ি আহি আছোঁ আৰু থিয়েটাৰ সূৰ্যই আজি এই বহৰী হৰিদেৱ ক্ষেত্ৰত প্ৰথম নিশা আৰু মায়াহীন ৰাতিৰ কোলাত অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰচিত নাটক এখন মঞ্চস্থ কৰিব আছে। সেই নাটকখন জুবিনৰ এজন অনুৰাগীক লৈ লিখা নাটক। গতিকে এই নাটকখনৰ সৰ্বত্ৰ জুবিন গাৰ্গ থাকিবই। যদিও তেওঁ এটা চৰিত্ৰ হৈ নাথাকে, কিন্তু জুবিন গাৰ্গৰ উপস্থিতি তাত থাকিব। গতিকে সেই তেনেধৰণে জুবিন গাৰ্গ সৰ্বত্ৰ বিয়পি আছে, সকলোৰে মাজত আছে। আৰু মই এইটো নাট্যবৰ্ষৰ বাবে বুলিয়ে নহয়, সূৰ্যৰ অনাগত গোটেই যাত্ৰাৰ বাবে মই তেওঁলোকক শুভকামনা জনাইছোঁ।